প্ৰমোদ ভৱনত ব্যস্ত বিধায়ক। থাইলেণ্ডত বিলাসী জীৱন যাপন বিধায়কৰ। পুত্ৰৰ উপনয়ন পাতিবলৈ থাইলেণ্ডৰ পাটায়া পালেগৈ আমাৰ এজন বিধায়ক। সতীৰ্থ বিধায়কৰ বিদেশ ভ্ৰমণৰ সমালোচনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। কিন্তু কোন এই বিধায়ক? উজনিৰ পৰা নামনিলৈকে বানৰ বিভীষিকা। প্ৰলয়কাৰী বানত সৰ্বশান্ত হৈ দুখে কোলাই পাচিৰে নধৰা হৈছে ৰাজ্যবাসীৰ। কিন্তু তালৈ কাণসাৰ নাই একাংশ বিধায়কৰ। থাইলেণ্ডলৈ উৰা মাৰিলে বিধায়ক জিতু গোস্বামীয়ে। ব্ৰহ্মপুৰৰ বিধায়ক জিতু গোস্বামী বৰ্তমান থাইলেণ্ডত। ব্ৰহ্মপুৰৰ বিধায়ক জিতু গোস্বামীৰ কৰ্মকাণ্ডই এতিয়া সকলোৰে চকু কপালত তুলিছে। কেৱল বিৰোধী পক্ষই নহয়, বিধায়ক জিতু গোস্বামীৰ বিদেশ ভ্ৰমণক সমালোচনা কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, বানপানীৰ সময়ত বিদেশলৈ যোৱাটো উচিত নহয়। মই জিতু গোস্বামীক ফোনত কম। কিন্তু তথাপিতো বানপানীৰ সময়ত সাধাৰণতে বিদেশত যোৱাটো উচিত নহয়। মই জিতু গোস্বামীক ফোনত কম। কেৱল মুখ্যমন্ত্ৰীয়ে নহয়, জিতু গোস্বামীক সমালোচনা কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ক'লে, বানৰ সময়ত থাইলেণ্ডলৈ গৈ পুত্ৰৰ উপনয়ন পাতি বেয়া কাম কৰিছে ব্ৰহ্মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে। তেওঁ এতিয়া ৰাইজৰ লগতে থাকিব লাগিছিল। এনেকৈ মূৰত গৈছে, এইটো বেয়া কাম কৰিছে। মোৰ দলৰ হ'লে মই ক'ম। হয় হয়, নাই মই এইটো ক'ম, যদি তেওঁ বানপানীক আকৌ সুধিও নাই, এইটো ঠিক। কিন্তু তেওঁ যদি বানপানীৰ সময়ত গৈছে, ভাল কাম। মুখ্যমন্ত্ৰী আৰু বিজেপিৰ ৰাজ্যিক সভাপতিৰ লগতে ব্ৰহ্মপুৰৰ বিধায়ক জিতু গোস্বামীক কঠোৰ ভাষাৰে সমালোচনা কৰিলে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া আৰু AYDFৰ বিধায়ক ৰফিকুল ইছলামে। বিজেপিৰ ভিতৰৰ পৰা উত্তৰ দিলে ভাল হ'ব, তেখেতসকলে ক'ব তেখেতে কিয় গৈছে বা এইখিনি সময়ত বানপানীৰ সময়ত। এনেই মোৰো আজি দিল্লীৰ প্ৰগ্ৰাম আছিল। আমাৰ সৰ্বভাৰতীয় জমিয়তৰ কেন্দ্ৰীয় কমিটিৰ মিটিং আছিল আমাৰ সাধাৰণ পৰিষদৰ। মই সদস্য হওঁ, কিন্তু মই কেঞ্চেল কৰিলোঁ। এতিয়া সমষ্টি যামগৈ। এনেকুৱা হ'ল মই নাজানো। মুখ্যমন্ত্ৰী মহোদয়ে তেখেতক কিয় অনুমতি দিলে সেইটোও নাজানো। প্ৰকৃততে আমি সকলোৱে জানো যে জুন জুলাই মাহত বানপানী হয়। সেইখিনি সময়ত এনেকুৱা পদক্ষেপ নোলোৱা হ'লে নিশ্চয় ৰাইজে ভাল পালে হয় আৰু সকলোৱে ভাল পালোঁ হয়। এতিয়া অলপমান মই ভাবোঁ বিজেপি হলঠেকত পৰিব। থাইলেণ্ড যাত্ৰা কৰি এতিয়া এনেদৰেই মুখ্যমন্ত্ৰী, বিজেপিৰ ৰাজ্যিক সভাপতি আৰু বিৰোধী পক্ষৰ ৰোষত পৰিছে ব্ৰহ্মপুৰৰ বিধায়ক জিতু গোস্বামী। এতিয়া প্ৰশ্ন হৈছে, ব্ৰহ্মপুৰবাসীয়ে বিধায়ক জিতু গোস্বামীৰ এনে কৰ্মকাণ্ডক কি ধৰণে গ্ৰহণ কৰিব? ব্যুৰ' ৰিপৰ্ট, প্ৰথম খবৰ।